হাজৰিকা অলপ আপুনি ওচৰত যাওকচোন জাৰ্চি পিন্ধি আছে আপুনি এই ইয়াক ধৰবা দি এই খানা যোৱা 5 জুলাইত টাঙালীপাৰাত হৈ যোৱা মৰেৰ পুলিচগিৰিৰ ঘটনাৰ যি 3 অভিযুক্ত আছিলে যোৱাকালি পুৱতি নিশা ওদালগুৰিৰ পৰা তিনিও আহি থকা অৱস্থাত আমাৰ গোৰেশ্বৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুলি আমি গম পাইছোঁ আৰু এতিয়া আমি থানাত আহি পেলাই চালোঁ হয় 3জনে আছে গতিকে এই 3জনক কঠোৰতকৈ কঠোৰতম শাস্তি বিহিব লাগে যিহেতু শহুৰেকৰ ঘৰত মানে ভায়েকক ফোন কৰি গৈছিল কইনাৰ ভায়েকক ফোন কৰি যোৱাৰ পিছতো তাৰমানে এনেকুৱা তালিবানী মানে চিষ্টেম কৰি মাৰিছে লাঠিছে ঘূৰিছে খুকুৰিৰে হানিছে বা কাটিছে তাৰ পিছত 3 দিন সি মেডিকেলত থাকি তাৰ 3 দিন পিছত কেছটো দিছে সেই কেছটো দিয়াৰ পিছত নিউজ যেতিয়া বাজিলে তাৰ পিছত আৰু 2 দিন পিছত সিহঁতে আকৌ ক্ৰছ কেছ দিছে যে মানে ধৰ্ষণ কৰিব গৈছিল গতিকে এই কাণ্ডক আমি গৰিহণা দিছোঁ গতিকে দোষীক উচিত শাস্তি দিব লাগে যে নিৰীহ যুৱক এজনক ধৰ্ষণৰ নিচিনা কেছ এটা জাপি দিছে গতিকে সিহঁতেই দোষী সিহঁতে যে ভিডিঅ' ভাইৰেল কৰাৰ পিছত সিহঁতে যেতিয়া নিউজ বাজাৰ পিছত সিহঁতে শংকিত হৈছে যে আমি ক্ৰছ কেছ এটা দিওঁ ধৰ্ষণৰ নিচিনা কেছ এটা দিওঁ গতিকে এই কাণ্ডক আমি নিন্দা দিছোঁ গৰিহণা দিছোঁ গতিকে এই 3জন দোষীক মানে প্ৰশাসনে শাস্তি দিব হওক আৰু আমি গোৰেশ্বৰ আৰক্ষীক মানে আমি ধন্যবাদ জনাইছোঁ হয় এই ক্ষেত্ৰত এনেকুৱা ঘটনা আৰু দ্বিতীয়বাৰ নহওক গতিকে আমি গোৰেশ্বৰ প্ৰশাসন বা টাউন প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে এই 3জন দোষীয়ে মানে কঠোৰতম শাস্তি পাব লাগে।